এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। মই এতিয়া উপস্থিত হাউলিৰ গণেশ পথত আৰু যেহেতু সাৰ্বজনীন শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নাম যজ্ঞ আৰু গুৰু গোবিন্দৰ অষ্টকালীন 7 দিনীয়াকৈ কাৰ্যসূচীৰে যেটো গণেশ পথত আয়োজন কৰা হৈছে আৰু আজি যেহেতু 4 নম্বৰ দিন আৰু 4 নম্বৰ দিনটোতে আচলতে ভাৰত বিখ্যাত পৰিপাল যে অষ্টকালীন পৰিৱেশক তেওঁ অষ্টকালীন পৰিৱেশন কৰি আছে আৰু ইয়াত আছে মোৰ সতীৰ্থ দেখাব প্ৰচণ্ড শীতকো নেওচি আচলতে হাজাৰ হাজাৰ ভক্তই আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। কিয়নো আচলতে হৰি নাম কীৰ্তন বুলি ক'লে আচলতে যেহেতু এক পবিত্ৰ ভাৱ জাগি উঠে আৰু এই ক্ষেত্ৰত ক'ব লাগিব দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এই হাউলিৰ গণেশ পথ আৰু হাজাৰ হাজাৰ ভক্ত ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগী দেখাই আছে ইয়াত বহিব পৰা জাগা নাই আৰু ইয়াত ভিতৰত সোমাবলৈ এতিয়া আমি যাব পৰা নাই কাৰণ ইয়াত ভক্তসকলে প্ৰায় 20,000 পৰা 30,000 ভক্ত ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু মই যাব খুজিম যেহেতু উদ্যোক্তা আছে আৰু এই ক্ষেত্ৰত যেহেতু প্ৰচণ্ড শীতকো আচলতে নেওচি আচলতে আজি ভক্তই আচলতে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত মই যাব খুজিম যেহেতু উদ্যোক্তা আছে আৰু তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। আমাৰ আজিৰ প্ৰগ্ৰামটো আমাৰ অষ্টকালীন লীলা কীৰ্তনৰ পশ্চিমবংগৰ স্বনাম ধন্য কীৰ্তনীয় দল প্ৰদীপ পাল আহি আমাৰ মঞ্চত আজি কীৰ্তন কৰি আছে আৰু এই মঞ্চত আজি ভক্তৰ সমাগম মানে মোটামুটি ক'বলৈ গ'লে 10,000ৰ ওপৰত ভক্তৰ সমাগম ঘটিছে আজি। এনেকুৱা সিদ্ধ প্ৰসাদৰ ব্যৱস্থা আছে নেকি? আৰু এই ভক্তসকলৰ কাৰণে আমি সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ। হাজাৰ হাজাৰ ভক্তই আমাক প্ৰসাদ গ্ৰহণ কৰিব। হয়, হাজাৰ হাজাৰ ভক্তৰ কাৰণে সিদ্ধ প্ৰসাদৰ ব্যৱস্থা আৰু বাইদেউ এগৰাকী আছে, মই বাইদেউ এগৰাকীৰ সৈতে কথা পাতিম। কি ক'ব কেনেকুৱা লাগিছে আজি? আজিতো বহুত ভাল লাগিছে। আজিৰ সময় এনেকুৱা এটা ধৰ্মীয় অনুষ্ঠান, ইমান আনন্দ, ইমান উৎসৱমুখৰ পৰিৱেশ এটা আজি সঁচাকৈ ইমান ৰাইজ ইয়াত গোট খাইছে, বহুত ভাল লাগিছে। আৰু এইবাৰ গণেশ পথত প্ৰথমবাৰৰ কাৰণে এইটো অনুষ্ঠান আৰম্ভ হৈছে, গতিকে সকলো ৰাইজে ইমান ধুনীয়াকৈ সহযোগ কৰিছে, সকলোৱে আহিছে। আজি আপুনি নিজেও দেখা পাইছে কিমান মানুহ ইয়াত সমাগম হৈছে, গতিকে বহুত ভাল লাগিছে আৰু ভৱিষ্যতে ইয়াতকৈ বেছি ভালকৈ হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, কি ক'ব? আৰু ভৱিষ্যতে আৰু ভাল হ'ব। এইবাৰ প্ৰথমবাৰৰ বাবে মানে মিনিমাম 10,000 মানুহ হৈছে, চবৰে প্ৰসাদৰ ব্যৱস্থা আছে আৰু আমাৰ ৰাইজৰ আশীৰ্বাদ আৰু ইয়াতকৈ ডাঙৰ হ'ব আৰু ভাল হ'ব। হয়, আচলতে প্ৰায় 10,000 ভক্তৰ কাৰণে সিদ্ধ প্ৰসাদৰ ব্যৱস্থা ৰাখিছে আৰু এজন উদ্যোগ সমিতিৰ লোক আছে। কি ক'ব আজি আগতে হাউলিবাসী ৰাইজ আৰু সকলো ভক্তবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই মহোৎসৱত সকলোৱে সহায় সহযোগিতা কৰাৰ কাৰণে। আজি অষ্টকালীন চলি আছে, সুদূৰ কলকাতাৰ পৰা আমি আমন্ত্ৰিত কৰি অনা প্ৰদীপ পাল ডাঙৰীয়াই এতিয়া আমাৰ মাজত পৰিৱেশন কৰি আছে। এই প্ৰগ্ৰামটো আৰু 2 দিনীয়া চলিব, ঠিক আছে। আৰু আমি আজি 15,000ৰ পৰা 20,000 মানুহ প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ। হয়, যিহেতু প্ৰচণ্ড শীত, এই শীতকো কিন্তু ঠাণ্ডা পৰিছে। মানুহে শীতক একো পৰৱাই কৰা নাই। আমাৰ এই উৎসৱত সকলো ৰাইজে ভাঙি ছিঙি আহি আছে আৰু আশা কৰিছে এনেকৈ সহায় সহযোগিতা কৰিব লাগিব। হয়, আচলতে ভাঙি চিঙি অহা বুলি কৈছে সঁচাকৈ। কিয়নো ক'ব লাগিব প্ৰচণ্ড শীতকো নেওচি আচলতে ভক্তসকলে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। কিয়নো আচলতে কলিৰ যুগত যদি আমি আচলতে মুক্তি পাবলৈ হ'লে ভগৱান শ্ৰীকৃষ্ণ শ্ৰীচৰণত আমি যাবই লাগিব। হয়, মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনিভাৰ 24।